সমগ্ৰ ৰাজ্যতে ৰঙালীৰ যি পাৰভঙা উৎসাহ আৰু মহানগৰী গুৱাহাটীস্থিত পাণবজাৰস্থিত এখন ব্যক্তিগত বিদ্যালয় ইংৰাজী বিদ্যালয়ত উপস্থিত আছোঁ আৰু সেই বিদ্যালয়খনৰ ব্যতিক্ৰমী আয়োজন ৰঙালী বিহুৰ লৈ ব্যতিক্ৰমী আয়োজন কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অসমীয়া যি পৰম্পৰা সেই পৰম্পৰাক ধৰি ৰখাৰ যি প্ৰচেষ্টা কৰা হৈছে এখন ব্যক্তিগত বিদ্যালয় আৰু সেই বিদ্যালয়খন হৈছে ডন বস্কো স্কুল ডন বস্কোত মই বৰ্তমান উপস্থিত আছোঁ ডন বস্কোৰ বিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ বা বাকৰিত উপস্থিত আছোঁ মই সামগ্ৰিক দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম যে বৰ্তমান সময়ত বা বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰী আছে উঠি অহা প্ৰজন্ম আছে তেওঁলোকক অসমীয়া পৰম্পৰা যিসমূহ ৰীতি নীতি লগতে সাজপাৰৰ পৰা আৰম্ভ কৰি খাদ্যাভ্যাসৰ সামগ্ৰিক বিষয় সন্দৰ্ভত এক জ্ঞান দিবৰ বাবে চেষ্টা কৰা হৈছে আৰু মই ভিডিঅ' জাৰ্নেলিষ্ট কমল আছে কমলক দেখুৱাবলৈ অনুৰোধ কৰিম এয়া কেইবাখনো ষ্টল আছে অসমীয়া পৰম্পৰা যি খাদ্য শাক পাচলিৰ লগতে বিভিন্ন পৰম্পৰা সামগ্ৰী আছে মই প্ৰথমতে এই সামগ্ৰিক দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম কাকৈ ফণিৰ পৰা আৰম্ভ কৰি অসমীয়া সাজপাৰত যি ব্যৱহাৰ কৰা হয় নাচনীয়ে পৰা আৰম্ভ কৰি টেকেলি কলহ এফালে পিঠা বনাই আছে পিঠা বনোৱাৰ প্ৰথমতে যাওঁ ঘৰত এনে বনাওঁ এতিয়া মানে এইটো বৰা চাউল লৈছোঁ ইয়াতে পৰচোৱা ইয়াতে মানে এনে হেৰি কৰি আছোঁ আৰু এইটো পিঠা ৰেডিমেড এইটো বৰা চাউল হয় আৰু এইটো নাৰিকলৰ পিঠা ইয়াত কি আছে ইয়াত ঢোলবিৰি শিলিখামণি এইবিলাক চব মানে অৰ্নামেণ্টছ কিছুমান বিহুৰ কাৰণে আমি পিন্ধোঁ এইবিলাক চব ইয়াতে ডিছপ্লে কৰা গৈছে মই আকৌ আগলৈ যাবলৈ চেষ্টা কৰিম এয়া অসমীয়া গৰু বিহুৰ দিনত 100 এবিধ শাক পাচলিৰে খোৱাৰ এটা যি নিয়ম আছে পৰম্পৰা আছে এয়া ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে এইদৰে এখন অস্থায়ী বা যি অস্থায়ী দোকান বুলি কোৱা হৈছে সেয়া প্ৰস্তুত কৰা হৈছে এক প্ৰকাৰ প্ৰদৰ্শনী দেখুওৱা হৈছে ইয়াত কি আছে বা কি দেখুওৱা হৈছে এইটো হ'ল ঢেঁকী এইটো টিপি পেলাই গাঁও চাউলৰ গুড়ি পিছে চিৰা তিৰা বনায় আৰু এয়া হ'ল নাহৰৰ পাত আৰু এইবোৰ 100 এবিধ শাক অসমীয়া যি গাঁৱলীয়া সমাজৰ পৰম্পৰা সেই পৰম্পৰা ধৰি ৰখাৰ চেষ্টাৰে বা অসমীয়া পৰম্পৰা কেনেকুৱা গাঁৱৰ পৰিৱেশটো কেনেকুৱা সেয়া ধৰি ৰখাৰ প্ৰচেষ্টাৰে এক চিত্ৰ বা প্ৰদৰ্শন কৰা হৈছে যাতে অসমৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে বা যুৱ প্ৰজন্ম উঠি অহা প্ৰজন্ম তেওঁলোকে যাতে জানিব পাৰে আৰু ইয়াত কি আছে এইটো টিকনি বৰুৱা এইটো বহুত ৰেৰ হয় অসমৰ বহুত জংঘলৰ ভিতৰৰ ছাইডে পোৱা যায় এইটো আজিকালি বহুত জেগাত পোৱা নাযায়ে তাৰপিছত এইবোৰ শাক তাৰপিছত এইটো হ'ল জেতুকা তাৰপিছত এইটো তাৰ এই ফুলটো হয় পিঠা কি আছে পিঠা কি পোৱা যাব তেলৰ পিঠা গুড়ৰ লাড়ু তাৰপিছত তিলৰ লাড়ু আৰু তেলৰ পিঠা আছে এইকেইটা আৰু পাতত দিয়া নমস্কাৰ লাচিত হাউচৰ বহাগ বিহুৰ এক্সিবিশ্যন আমি ডিছপ্লে কৰিছোঁ ইয়াত কি পোৱা যাব দোকানত কি পোৱা যাব ইয়াত উজনি পোৱা যাব গৰু খোৱা চাট এইটো হয় এইটো কণী যুঁজৰ কাৰণে আমি এইটো ৰাখিছোঁ কণীকেইটা অলৰেডি ভাঙি দিলে খেলি পেলাই এইখিনি সেয়া ইনষ্ট্ৰুমেণ্টছখিনি বাদ্যযন্ত্ৰ বিহুত ইউজ কৰা আৰু ডিফাৰেণ্ট টাইপছ অফ বিহু গোসাই বিহু নাঙলৰ বিহু মেলা বিহু চেনেহী বিহু মেখেলা চাদৰ টচ পাত তাৰপিছত মুগা তাৰপিছত এয়া এৰী আৰু এইবোৰ চাদৰবোৰ তোমালোকৰ ষ্টুডেণ্টৰ মাজত যদি কোনোবাই গাই দিয়ে এনে গুণগুণাই যদি দিয়ে পাক 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 চন্তক মৰিয়নি মাজুলী কিমান বাট এফালে নেচাবি সিফালে নেচাবি মাজতে নাচি থাক পাক 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 চন্তক মৰিয়নি মাজুলী কিমান বাট ইফালে নেচাবি সিফালে নেচাবি মাজতে নাচি থাক নাচনত লাগিব বৰদৈ চিলা বনাইছোঁ মই আৰু তাই আৰু এফালে কাপোৰ আছে আমাৰ লাড়ু পিঠা আছে এফালে আমি ঢেঁকী বনাইছোঁ আৰু তাৰপিছতকৈ গহনা গাঁঠৰি কলপাত শাক তামোল চব আছে আমাৰ তাত আমি অসমীয়া ট্ৰেডিশ্যনটো যিমান পাৰোঁ ভালকৈ অৰিজিনেলি অথেণ্টিকলি দেখাবলৈ বিচাৰিছোঁ হাতে মেলি হালধি তই মালতী নলবি তই মালতী চুলি মেলি নলবি তেল পানী অনা ঘাটলৈ অকলে তই নাযাবি ডেকা লৰাই পাতিছে মেলে কি বকুল ফুল খোপাতে গেজেং ফুল হাততে ঐ জেতুকাৰ বুল
গছৰ ডালে পাতে কপৌ ফুল ফুলিলে আজি বিহু তুলিছে নাই তোমাৰ মাতে আমাৰ মাতে বুলিয়া কৰিলে বৰদৈচিলা হাউচৰ কি আছে ইয়াত কি এখন আমাৰ হৰাই জাজেজক দিছিলোঁ এইটো আমাৰ চুঙা পিঠা আছে আৰু ইয়াতে বিভিন্ন গৰু বিহুত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ আছে আৰু বিভিন্ন পিঠা লাৰু আছে ইয়াতে আৰু ইপিনেও আমাৰ কিবা কিবি বহুত বস্তু উপস্থাপন কৰিছে গাঁৱলীয়া সমাজত যি ব্যৱহাৰ হয় বা বিহুৰ সময়ত যি ব্যৱহাৰ হয় সেইসমূহ পোৱা যাব ঢোল আছে ঢেঁকী আছে পাতসমূহ যি ব্যৱহাৰ হয় বিহুত সেইসমূহ সিফালে আছে বৰদৈচিলা দলৰ ফালৰ পৰা যদি কোনোবাই বিহু গাব পাৰে ইয়াতে বিহু যদি হৈ যায় তেতিয়া আৰু ভাল লাগিব আয়ো দেহি ঐ ধুনীয়া তগৰ ঢুলিয়াই নাচনি লগালে জগৰ হে পাতি নেনাচে মাতিলেও নেমাতে হে পাতি নেনাচে মাতিলেও নেমাতে আয়ো দেহি ঐ বিহুৰে বতৰ ঢুলিয়াই নাচনি লগালে জগৰ বিহু অনুষ্ঠানৰ পৰা এটা পৃথক এটা পৰিৱেশলৈ লৈ যাব বিচাৰিছোঁ মই বৰ্তমান উপস্থিত আছোঁ ডন বস্কৰ বাকৰিত আৰু এয়া ক্লাছ 3 বি ছেকশ্যন বিৰ মই শ্ৰেণীকোঠাত উপস্থিত আছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল ব্যস্ত হৈ আছে চিত্ৰাংকনত আজিৰ ডন বস্কৰ যি ৰঙালী বিহুৰ উদযাপন কৰিছে তাৰে এক কাৰ্যসূচী হৈছে চিত্ৰাংকন প্ৰতিযোগিতা এই চিত্ৰাংকন প্ৰতিযোগিতাৰ ক্লাছ 3 পৰিৱেশনো কেনেকুৱা ক্লাছ 3 বি ছেকশ্যনৰ পৰিৱেশ কেনেকুৱা সামগ্ৰিক দৃশ্যটো মই কমলক দেখুৱাবলৈ অনুৰোধ কৰিম এয়া ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট বিষয় এটা থিম দি দিছে থিম আৰু থিমক লৈ তেওঁলোকে অংকন কৰিছে চিত্ৰাংকন আমি এয়া দেখুৱাইছোঁ তুমি কি আঁকিছা এইটো I am drawing a scenery about Bihu. আচ্ছা এইটো কি কয় Peppa. পেপা আৰু এইটো Dhool. আচ্ছা তেওঁলোকে নিজৰ নিজৰ থিম লৈ আৰ্ট কৰিছে আমি আকৌ এইফালে যাব চেষ্টা কৰিম তুমি কি আৰ্ট কৰিছা এইটো সূৰ্য হয় এইজনী নাচনী এইটো পেপুৱা এইটো কপৌ ফুল এইটো গৰু আৰু এইটো মানুহ ছোৱালী ডান্স কৰি আছে একজন পেপা বজা আছে ট্ৰি আছে পাহাৰ আছে ট্ৰি তুমি কি আঁকিছা চিনাৰী তোমাৰ নামটো আদ্ৰিত আমি দেখুৱাইছোঁ এয়া কি ধুনীয়া সুন্দৰ এটা ছবি এইটো কি এইটো ঢোল হয় কি আঁকিছা অকণমান ক'বা কি আঁকিছা অকণমান ক'বা এইটো ঢোল এইটো জাপি এইটো পেপা ধুনীয়াকৈ চিত্ৰাংকন কৰিছে সামগ্ৰিক পৰিৱেশটো অকণমান ধুনীয়া হৈছে বিহু লগা হৈছে তাৰ মাজতে চিত্ৰাংকন প্ৰতিযোগিতা এক ব্যতিক্ৰমী ৰূপত দেখা গৈছে কি কওঁ এইটো আমাৰ প্ৰতি বছৰে আচলতে ডন বস্ক স্কুলৰ মই ভাবোঁ এইটো নতুন এটা মানে আমি ক'বলৈ গ'লে বিশেষত্ব বুলি ক'ব পাৰোঁ যিটো এইবাৰ 17তম বহাগ বিহু অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু প্ৰতি বছৰে আমি বহাগ বিহুটো এনেকৈ উলহ মালহেৰে আমি পালন কৰি আহিছোঁ আৰু এতিয়া চিত্ৰাংকন প্ৰতিযোগিতা আছে তাৰপাছত সিহঁতৰ শ্বেয়াৰ টিফিন আছে সিহঁতি লাৰু পিঠা আনিছে আৰু তাৰপাছত এতিয়া সিহঁতি নিজৰ মাজতে ল'ৰা ছোৱালীৰ মাজত শ্বেয়াৰ কৰি খাব তাৰপাছত আমাৰ আৰু মৌকুঁৱৰী কম্পিটিশ্যন আছে আৰু মৌকুঁৱৰী আৰু ঢুলীয়া কম্পিটিশ্যন আছে ল'ৰা ছোৱালীবিলাকে তাতে মৌকুঁৱৰী আৰু ঢুলীয়া কম্পিটিশ্যনত মানে ভাগ ল'ব আৰু এইটো আমাৰ কাৰণেও বহুত মানে আনন্দৰ কথা যে এনেকৈ প্ৰতি বছৰে আমি আমাৰ অসমীয়া বাপতি সাহোন বিহুটো পালন কৰি আহিছোঁ আৰু আশা কৰোঁ নতুন প্ৰজন্মকো আমি এইখিনিয়ে শিক্ষা দিছোঁ যে সিহঁতিও যাতে নিজৰ সংস্কৃতিটো মৰম কৰি আৰু আগবঢ়াই লৈ যায়
আজি বিহুটো বৰ ভাল লাগিছে মানে চবে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহিছে আৰু লাইক বহুত লাইক এটমছফিয়াৰটো বহুত ভাল হৈছে চবে লাইক বহুত ভালকৈ নিজৰ কাপোৰ আৰু চব লাইক বহুত ভালকৈ এই ক্লাছতো ইউনিটিৰ মানে হেভি ফিলিংটো আহিছে চ' ভাল লাগিছে বহুত ভাল দেখিছোঁ মজা লাগিছে আজি একচুৱেলি পৰিৱেশটো বহুত ভাল লাগিছে কাৰণ কি ফাৰ্ষ্ট অফ অলটো ইউনিফৰ্মটো নাই চবেই নিজৰ মতে এনেকৈ কাপোৰ পিন্ধি আহিছে তাৰপিছত আমাৰ শ্বেয়াৰ টিফিন হৈছে ফ্ৰেণ্ডছৰ লগত চ' তাতে বহুত বেছি ভাল লাগিছে থেংক ইউ শ্বেয়াৰ টিফিনৰ কাৰণে মই পিঠা আনিছোঁ অসমীয়া পিঠা লাড়ু চব আছামিছৰ আনিছোঁ পিঠা লাড়ু চব আৰু আমি চবে মিলিজুলি খাইছোঁ বহুত ভাল লাগিছে কথা পাতিছোঁ বহুত ভাল লাগিছে বিদ্যালয়ত হৈছে যে এনেকুৱা টাইপৰ কেতিয়াবা এবছৰ এবাৰ আহে তাৰপৰা বেলেগ কাপোৰ পিন্ধিব পাইছোঁ স্কুলৰ বাহিৰে ভাল লাগিছে মানে এক্সিবিশ্যন এইবিলাকো ধুনীয়া হৈছে আৰু চবেই ধুনীয়া ধুনীয়া ড্ৰেছো পিন্ধি আহিছে এনেইতো মানে আজি সেই আমাৰ স্কুলত মানে বিহুটো উদযাপন কৰিছে আৰু ইয়াতে এনেই আছোঁ আগতে মানে মেখেলা চাদৰ এনেকৈ নিপিন্ধোঁ কিন্তু আজি পিন্ধিছোঁ আৰু অলপমান গৰম লাগিছে কিন্তু এনেই একো নাই আৰু বাকী আৰু ঠিকেই চলি আছে চব তলত এক্সিবিশ্যনো আছে সেইটো চাই ভাল লাগিছে আৰু বেলেগো আছে হয় চাৰিওফালে এতিয়া উখল মাখল ডন বস্কৰ বাকৰি ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট ইউনিফৰ্মৰ বাদে আজিৰ দিনটোত বিশেষ মাহাত্ম উপলক্ষে বা ৰঙালী বিহু উদযাপন উপলক্ষে তেওঁলোকৰ কোনো নিৰ্দিষ্ট বা নিয়মাৱলীৰ ভিতৰত নাথাকি বিভিন্ন সাজ পোছাক ৰং বিৰঙী সাজ পোছাক পিন্ধি আহিছে তেওঁলোকৰ মাজলৈ যাবলৈ চেষ্টা কৰিম তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা সেই প্ৰতিভা জানিবলৈ চেষ্টা কৰিম কাৰণ আজি দেশৰ শিশু কাইলৈ তেওঁলোক সুনাগৰিক ভাৰতৰ সুনাগৰিক হ'ব আমি ক্লাছ 8 ছেকশ্যন বিৰ সন্মুখত আছোঁ আৰু সামগ্ৰিক দৃশ্যটো দেখুৱাই লৈছোঁ এয়া ৰঙালী বিহু উদযাপন উপলক্ষে তেওঁলোকে বিভিন্ন ড্ৰেছ আপ কৰি আহিছে নিৰ্দিষ্ট ইউনিফৰ্মৰ সলনি বিভিন্ন ড্ৰেছ আপ কৰি আহিছে তেওঁলোকে এফালে আছে ষ্টুডেণ্ট গাৰ্ল আৰ ইউ ৰেডি বিহু যদি এফাকি হৈ যায় তেতিয়াহ'লে ভাল লাগিব বিহু যদি এফাকি হৈ যায় তোমালোকৰ ভাল লাগিব
ছোৱালীবিলাক ইমান দুৰ্বল নে তেওঁলোকৰ মাত শুনাই নাই ল'ৰাবিলাকৰ বেছি হৈছে কাৰ শক্তি কিমান আজি পৰীক্ষা কৰি চাম হ'বনে ছোৱালীবিলাকৰ ষ্ট্ৰং ভইচ নে ল'ৰাবিলাকৰ ষ্ট্ৰং ভইচ কি কয় ঐ অতি কৈছে নে হয় মুগাৰে মহুৰা ঐ তাতো কৈছে হৰৈ মাকো ঐ তাতো কৈছে নে হয় মুগাগৰ বিহুতি ঐ বাজি কেনে কৈ থাকো আই ঐ দেহি ল'ৰাৰ চাম ল'ৰাৰ কিমান জোচ আছে ল'ৰাই কিমান বিহু গান জানে এয়া ছোৱালীৰ আছিলে যদি ছোৱালীৰ বিহুত ল'ৰা হাৰিবলৈ হয় বহুত সন্মানৰ কথা আছে হয়নে 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 অ'কে ষ্টাৰ্ট তেতিয়াহ'লে কাৰ কিমান শক্তি চাম আজি অ'কে বিহু তোমালোকৰ ইচ্ছা কথা যি গোৱা বিহু এবাৰ যদি ল'ৰা ছোৱালী সংমিশ্ৰণত যদি বিহু হয় যদি ছোৱালীয়ে নাচে ল'ৰাই যদি বিহু গায় তেতিয়া আৰু বেছি ভাল লাগিব আমাৰ আড্ডাটো হয়নে কি কৈছা চেলেঞ্জ ছোৱালীয়ে এটা চেলেঞ্জ চাইলেঞ্জ অ'কে তেতিয়াহ'লে ছোৱালীয়ে বিহু গাব ল'ৰাই নাচিব অ'কে ছোৱালী ফালৰ পৰা বিহু হ'ব লাগে আৰু ল'ৰাই বিহু নাচিব আৰু ছোৱালীয়ে গান গাব অ'কে অ'কে আৰ ইউ ৰেডি কম্পিটিশ্যনত ল'ৰা জিকিব নে ছোৱালী জিকিব অবভিয়াছলি ছোৱালী জিকিব দেখা যাওক তেতিয়াহ'লে
Today in our school, Rongali Bihu is celebrated. Every year it is celebrated, and today we are told to come in a different uniform other than the regular uniform in kurta pajama. So I'm feeling very good for it. It is a very proud moment for us. It is always celebrated in our school every year. We have a inter-house competition, like we have 4 houses and there are competition between them, and whoever wins gets a certificate. আজি বাৰু আমাৰ এই ইণ্টাৰভিউ কম্পিটিশ্যন হ'ল বোলো ভাল লাগিল চাই সেইবোৰি বাট এতিয়া কোন জিকে সেইটো হেৰি নাই চবৰে ভাল হৈছে আমাৰ ডন বস্কো পৰিবাৰৰ ফালৰ পৰা আমি সকলো শিক্ষক শিক্ষয়িত্ৰীসকলে ৰঙালী বিহুৰ উলগ জনালোঁ আৰু ডাঙৰক সেৱা আৰু সৰুলৈ মৰম যাচিলোঁ আমি প্ৰত্যেক বছৰে আমি পালন কৰি আহিছোঁ এই ৰঙালী বিহু উৎসৱ আৰু আপোনালোকে দেখিছে চাগে গোটেই আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব উলহ মালহেৰে পালন কৰে আৰু আমি শিক্ষক শিক্ষয়িত্ৰীসকলেও চেষ্টা কৰোঁ গতিকে আমি আপোনালোকৰ আশীৰ্বাদ বিচাৰিলোঁ যেন আমি বছৰে বছৰে এই কাম আগবঢ়াই নিব পাৰোঁ ধন্যবাদ আজি আমি 17তম ৰঙালী বিহু উৎসৱ আমাৰ ডন বস্কো স্কুলৰ সো আমি ইয়াতে একত্ৰিত হৈছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ইয়াতে টেবুল এক্সিবিশ্যন কৰিছে আপোনালোকে দেখা পাইছে বাহিৰত আৰু ইয়াতে আমাৰ বিহু নৃত্য ইয়াতে কম্পিটিশ্যন হৈছে আমাৰ 4টা হাউচ ফুকন হাউচ বেজবৰুৱা হাউচ লাচিত হাউচ আৰু বৰদলৈ হাউচ সো ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে নৃত্য পৰিৱেশন হৈছে আৰু এইটো হাউচ কম্পিটিশ্যন হয় যোনে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ পাব সেই হাউচ আমি পুৰস্কৃত কৰিম তাৰপিছত আপোনালোকে দেখা পাইছে আমাৰ ইয়াতে একদম থলুৱা খাদ্য সামগ্ৰী ইয়াতে সব দৰ্শোৱা হৈছে বাহিৰত এক্সিবিশ্যনত আৰু এইটো আমাৰ কৰাৰ উদ্দেশ্যটো হ'ল আমাৰ যিটো কালচাৰ আমাৰ যিটো সংস্কৃতি তাৰ লগত আমি যেন একদম ৰুটেড হ'ব পাৰোঁ আমি যেন তাৰ লগত জড়িত হ'ব পাৰোঁ আমাৰ ল'ৰা ছোৱালীক এইখিনি শিক্ষা দিবলৈ আমি এইটো আয়োজন কৰিছোঁ মেইনলি চ' দেট উই আৰ ৰুটেড টু আৱাৰ কালচাৰ বিকজ কালচাৰ নাথাকিলে আমি নাথাকিম চ' connected to our culture, to our tradition, and that is why we celebrate it every year from last 17 years. This is the 17th edition of the Rongali Bihu Utsav of Don Bosco School, and as I said, the main aim of organizing this festival is to get our students enriched so that they know about their own culture and get rooted to it. Thank you.